কংগ্ৰেছৰ মুখপাত্ৰ পলাক্ষী দাসে কৈছে দেশত নিবনুৱাৰ সংখ্যা ইমানেই বাঢ়িছে যে চাউল দালি পৰ্যন্ত বিনামূলীয়া দিব লগা পৰিস্থিতি। এয়াই দেশৰ উন্নতি। কথা এটা শুনক মেডামজী, এই দেশখনত নিবনুৱা সংখ্যা বঢ়াই থৈ গৈছে আপোনালোকৰ কংগ্ৰেছ চৰকাৰখনে। গোটেই ৰাইজৰ টকা সোপা মাৰিলে, চাকৰি নামত প্ৰলোভন দি গোটেই টকা সোপা লুটিলে ৰাইজৰ পৰা, কোটি কোটি ঋণ ল'লে, অসমৰ কাৰণে একো নকৰিলে, অসমীয়াক মাধমাৰ দি সকলোবিলাক লুণ্ঠন কৰি আপোনালোকৰ কংগ্ৰেছ চৰকাৰখনে নিজৰ পকেটবিলাক গৰম কৰিলে আৰু অসমৰ ৰাইজক ভিখাৰী বনাই থৈ গ'ল, নিবনুৱা বনাই থৈ গ'ল। সেইটো কাৰণে আজি এই বিজেপি চৰকাৰে চাউল দালি চেনি নিমখ সকলোখিনি ফ্ৰী দিব লগা পৰিস্থিতি হৈছে। কিন্তু লাহে লাহে এইটো নাইকিয়া হৈ যাব। এতিয়া বিজেপি চৰকাৰে লাখ লাখ চাকৰি নিবনুৱাৰ কাৰণে উলিয়াই আছে আৰু বহুত এতিয়া অসমীয়া যুৱক যুৱতীয়ে এটকাও কাকো ঘোচ নিদিয়াকৈ নিজে কষ্ট কৰি চাকৰি লৈ আছে। অসমৰ এতিয়া 60% যুৱক যুৱতীয়ে চাকৰি পাইছে। এইবাৰ যদি নিৰ্বাচনত জিকে বিজেপি চৰকাৰ আৰু যিটো 40% আছে ল'ৰা ছোৱালীয়ে চাকৰি পাবৰ কাৰণে, সেইখিনিও পাব আৰু অসমত নিবনুৱা সংখ্যা একেবাৰে নাইকিয়া হৈ থাকিব। তেতিয়া চৰকাৰে চাউল দালি এইবিলাক মানে ফ্ৰী দিয়া বন্ধ কৰি দিব আৰু অসমৰ যেতিয়া প্ৰত্যেক ঘৰে ঘৰে এজন এজন ব্যক্তি চৰকাৰী চাকৰি কৰা থাকিব। কথাটো বুজিলে? মাথাত মাল নাইকিয়া এজনী। আৰু কৈছে এটা এটাকৈ বিনামূলীয়া কৰি থাকোঁতে এদিন অসমখনে বহিৰাগতৰ বাবে বিনামূলীয়া হৈ যাব, চাই থাকক। কেতিয়াও নহয়। মই ক'লোৱে আৰু কেইদিনমানৰ পাছত এইখন অসমত নিবনুৱা সংখ্যা একেবাৰে নাইকিয়া হৈ থাকিব। প্ৰত্যেকৰ ঘৰতে এজন এজন ব্যক্তি চৰকাৰী চাকৰি কৰা থাকিব। তো নিবনুৱা কেনেকৈ থাকিব? এইখন অসমত অসমীয়া আছে, অসমীয়া থাকিব আৰু অসমীয়া ৰাজত্ব চলিব। কিন্তু এই অসমীয়াই আপোনালোকৰ চৰকাৰখনক খালি মিয়া আনি ইয়াত স্থান দিবলৈ, মিয়াক আনি ইয়াক বৰপীয়া পাৰি দিবলৈ আমি নিদিওঁ। আপোনালোকৰ চৰকাৰৰ এই দালালি কথাবিলাক আমি ভালদৰে গম পাওঁ। আপোনাকতো আচল দালালি যেনে লাগে, মানে আপুনি প্ৰকৃত দালালি হয়। আপোনাৰ মুখখনে কৈছে।